এই মুহূৰ্তত আপোনালোকৰ মাজলৈ এটা কল ৰেকৰ্ডিং লৈ আহিছোঁ। এই ৰেকৰ্ডিংটো আপোনালোকে শেষলৈকে শুনিবচোন। ইয়াত বহুতো আপোনালোকে নজনা কথা জানিব পাৰিব। যিহেতু জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত কিছুমান মন্তব্য দাঙি ধৰিছে আলফা স্বাধীনৰ ডাঙৰীয়া পৰেশ বৰুৱা ডাঙৰীয়াই এটা মন্তব্য দাঙি ধৰিছে। যিটো মন্তব্য শুনিলে আপোনালোকে আচৰিত খাই যাব। আচলতে জুবিনদাৰ বিষয়ে কিয় এনেকৈ কৈছে পৰেশ বৰুৱা ডাঙৰীয়াই? সকলোৱে ভাবে যে পৰেশ বৰুৱা ডাঙৰীয়াই কিবা এটা ভাল সিদ্ধান্ত দিব বুলি, কিন্তু এই ৰেকৰ্ডিংটো শুনিলে এনেকুৱা যেন লাগে যে তেওঁ কিবা জুবিন গাৰ্গক বেয়া পাইছিল নে কি বা আছে নে ইয়াৰ অৰ্থ। সকলোখিনি এই ৰেকৰ্ডিংটো শুনিব। আচলতে কিয় এনেকৈ ক'লে জুবিনদাৰ বিষয়ে পৰেশ বৰুৱা ডাঙৰীয়াই? সংবাদ মাধ্যমৰ এজন সাংবাদিকে তেওঁলৈ কল কৰিছিলে আৰু কিছুমান প্ৰশ্ন সুধিছিলে জুবিন গাৰ্গৰ বিষয়ে। তেতিয়া তেওঁ উত্তৰ দিলে। এই উত্তৰখিনি আপোনালোকে শুনক। আচলতে পৰেশ বৰুৱা ডাঙৰীয়ানো কি ক'লে জুবিনদাৰ বিষয়ে, আৰু জুবিনদাৰ ন্যায় সম্পৰ্কতনো কি ক'লে, জুবিনদাৰ মোবাইলটোৰ বিষয়ে কি ক'লে, জুবিনদাৰ মৃত্যুৰ আগত এটা সাক্ষাৎকাৰৰ বিষয়ে কি ক'লে, সকলোখিনি স্পষ্টকৈ তেওঁ সাংবাদিকগৰাকীক তেওঁ সকলোখিনি কথা কৈছে। আপোনালোকে শুনক এই কল ৰেকৰ্ডিংটো। ছিংগাপুৰৰ নাগৰিকসকলে সিহঁতে আনন্দ হয়, জুবিনক পাই আনন্দত আত্মহাৰা হৈ গৈছিলে। ছিংগাপুৰৰ যিখিনি নাগৰিক দেখিছো সিহঁতি জুবিনক পাই মানে যে চেমিগত পালো, এটা মহাপুৰুষ হেৰি পালো বুলি এটা সংগীতৰ বা সংগীতজ্ঞ বিশাল এটা সংগীতজ্ঞ পাইছো বুলি সিহঁতি একদম মানে আনন্দত বিভোৰ হৈ গ'ল। তো সিহঁতক দুখ দি মই নেভাবো, সিহঁতি যে কিবা কনস্পিৰেচি আছে মই নেভাবো। দ্বিতীয় কথা এটা, আমি ৰৈ ৰৈ বিনালে ছবিখন এতিয়ালৈকে দেখা নাই। আমি ট্ৰেইলাৰ দেখিছোঁ। ট্ৰেইলাৰত কৈছোঁ যে জুবিনে সাগৰত পৰিছিল, সাগৰৰ পৰা তেওঁক টানি আনিছিল। ইয়াৰ পূৰ্বে তেওঁ কেইদিনমান আগতে ৰীতা চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ সময়তো সাগৰ তলিৰ কথা কৈছে, সাগৰৰ কথা খুব কৈছে। আৰু তেওঁ দাবী কৰিছে মোক যেন সকলোৱে যন্ত্ৰ কৰি পেলাইছে, সেইবুলি জুবিনে আক্ষেপ প্ৰকাশ কৰিছে, নিজকে যন্ত্ৰ কৰি পেলাইছে। কোনে কৰিছে সেইটো কোৱা নাই। গতিকে এই যিবোৰ ঘটনা ৰৈ ৰৈ বিনালত ঘটিছিল সেইবোৰ কথা মূৰত লাগি থাকি তেওঁ এনে পন্থা ল'ব পাৰে বুলি আপুনি আশংকা ব্যক্ত কৰিছে নেকি? এটা কথা আছে, যিবিলাকে টকাৰ পিছত ধাৱমান হ'ব, যিবিলাকে ব্যৱসায় মনোবৃত্তি হ'ব, মই বিজনেছ টাইকন হ'ম, তেনেকুৱা মানসিক মেল ডাজন্ট মেটাৰ। এই চেঞ্চটো সকলোৰে গাতে থাকে যে আমাৰ জ্বলন্ত অসমখনটো দেখিছো, মেল এণ্ড ফেমিলি ডাজন্ট মেটাৰ। এই ভাৱটো আহিবই, চেঞ্চটো আহিবও পাৰে। হয়তো কোনোবাই ভাবিব পাৰে কাৰোবাৰ ঘামেৰে মই টকা ঘটিয়ে থাকিম, বা কোনোবাই মই কিবা কৰিয়ে থাকিম, সিদ্ধাৰ্থও ভাবিব পাৰে বা অন্যান্যও ভাবিব পাৰে। মই এইটো ইমান কনোটেশ্যন কৰিব নিবিচাৰে, ইমান সবলীকৰণ কৰিব নিবিচাৰে। কিন্তু প্ৰকৃততে যিবিলাক হৈছে বিজনেছ টাইকন হ'বলৈ বিচাৰিছে, মই ধনী ব্যক্তি হওক, পুৰুষে হওক, মহিলা হওক, মই সমাজত প্ৰতিপত্তি ধনৰ দ্বাৰা, ব্যৱসায়ৰ দ্বাৰা এই মানসিকতা আহি গৈছেতো এতিয়া। হেৰিয়ৰ যেনেকে নীতা আম্বানী, মুকেশ আম্বানীৰ ঘৈণীয়েক অহা নাই নেকি? তেনেকুৱা এটা মেণ্টেলিটি অহা নাই যেন। মুকেশ আম্বানীৰ ঘৈণীয়েক আহিছে আৰু অন্যান্য বিলাকো আহি আছে। এতিয়া আমি চবকে এনেকে পইণ্ট কৰিবলৈ আমি বিচৰা নাই। এই মানসিকতা থকাটো স্বাভাৱিক। আৰু এংগল সেইটো কাৰণে হয়তো SIT আৰু আনিবও পাৰে, এইটো বিচাৰিবও পাৰে। ইয়াতে কোনো অপৰাধো নহয়, এইটো আহিব লাগিব বিচাৰিছে। সিহঁতক লাগে শুদ্ধ, চবেই কৈছে ন্যায় লাগে, হয় নহয়? ন্যায় আৰু সত্যৰ প্ৰতিহে, সত্যকে আমি সত্য কথাটোৱে ক'ব লাগিব, আৰু ন্যায় আৰু সত্যৰ কথা ক'ব লাগিব। আমি ন্যায়ৰ পক্ষতে আমিও ক'ব লাগিব ন্যায়টো দিয়ক, সত্য কথাটো ওলাওক। চুক কাণ মাৰি আমি সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিব বিচাৰিছো। কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল, জুবিন গাৰ্গে ন্যায় লাগে বুলি কৈছে। মই ন্যায় নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ সত্য তথ্য আমাক লাগে, সেইটো মই দাবী জনাইছো। মই শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছো। সোণাপুৰত যি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছিল, এতিয়া চৰকাৰে এটা নতুন SOP জাৰি কৰিছে যে ৰাতি 10 বজাৰ পিছত তাত মানুহৰ প্ৰৱেশ নিষিদ্ধ হ'ব। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মূল ক্ষেত্ৰত গোটেই উৰে নিশা জুবিনক বন্দনা কৰিব নালাগে নহয়। উৰে নিশা এবাৰ ৰাতিপুৱা এবাৰ কৰিলেও হয়, গধূলি এবাৰ কৰিলেও সেইটো না। ৰাতি গোটেই উৰে নিশা নকৰে, সেইটো এটা অযুক্তিকৰ প্ৰশ্ন। এইটো যুক্তিবিহীন কথাবিলাক কৈছে, যুক্তি নাই। আৰু স্বাস্থ্যৰ পক্ষেও বেয়াটো। যিসকলে ৰাতি তাত গোটেই বুন্দা পৰা দি দেখি তাৰ স্বাস্থ্যৰ প্ৰতি ক্ষতি নহব নেকি? এই জুবিনৰ বেড অভ্যাসটো ল'বলৈ যাব, জুবিনৰ যিটো বদ অভ্যাসটো ল'বলৈ কেনে যাব? সেইটো গোটেই নিশা কৰিব নালাগে। এইটো আমাৰ পুৱাৰ গ'লে বা ঠিক আছে, বা দুপৰীয়া গ'ব পাৰে, গধূলি এবাৰ গ'লে, এইকেইটাইতো একেবাৰে পবিত্ৰ সময়। এতিয়া মাছ নিশা
এইটো কোনো সেৱা নকৰিলো কাৰণ মাছ নিশাত নাই যিসকলে কৰিব সিহঁতো মানে জুবিনৰ যদি মানে যিখিনি মানে যিটো হেৰি আছিলে যিবিলাক ৰাখি থৈ গৈছে আৰু আমি যদি তাক এণ্ডভাৰ কৰি লৈ যাবলৈ হয় সিহঁতৰ স্বাস্থ্য সিহঁতেও ভাল থাকিব লাগিবতো সিহঁতে গৈ তাতে ৰাতি টোপনি ক্ষতি কৰি আকৌ এদিন ৰাতি টোপনি ক্ষতি কৰা মানে কিমান বছৰ তাৰ আয়ুস কমি যায় এই কথাবিলাক জানিব লাগিবতো তাত গৈ ৰাতি কি কৰিব গোটেই ৰাতি যদি খোৱাৰ প্ৰয়োজন নাই নে 4 বজাত কি কয় ৰাতি 12টা বজাত কি কৰিবগৈ তাত 12টা বজাত মানে তাক শ্ৰদ্ধা নজনাই নহয় ক'ত পৃথিৱীত 12টা বজাত শ্ৰদ্ধা জনাই দেখিছে নকৰেতো আপুনি ব্যক্তিগতভাৱে মই জনাত আপুনি ব্যক্তিগতভাৱে জুবিন গাৰ্গক ভাল পাইছিল সৰু ভাইটিৰ নিচিনা মৰম কৰিছিল কেতিয়াবা 2-এবাৰ আপুনি জুবিন গাৰ্গৰ লগত ফোনত কথাও পাতিছিল জুবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আপুনি ফোনত যোগাযোগ কৰিছে নেকি বা কথা